Welcome students, class 6 এই ভিডিওলৈকে মই তোমালোক সকলোকে ওয়েলকাম জনাইছো। আজিৰ ভিডিওটোত আমি কৰিছা 7.16 আমি গোটেইকেইটা কোৱেশ্চন আমি ডিসকাস কৰিম। দুটা ভগ্নাংকক যোগ বা বিয়োগ কৰিবৰ কাৰণে কোনবিলাক মেথড আমি ইউজ কৰো গোটেইখিনি কথা মই বহুলভাৱে এই ভিডিওটোত মই আলোচনা কৰিছো। গতিকে এই ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ভালদৰে মন দি চাবা। তোমালোকে ভগ্নাংকৰ প্ৰতিটো কোৱেশ্চনে সলভ কৰিবলৈ তোমালোকে সমৰ্থ হ'বা। এক্সাম বিলাকত ভাল মাৰ্কছ স্কোৰ কৰিব পাৰিবা। It will be very helpful for you. আৰু ভিডিওবিলাক যদি ভাল লাগে লাইক কৰিবা, শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক আছে, সো আমি স্টাৰ্ট কৰো। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 লৈকে আহিছো। কোৱেশ্চন নম্বৰ 1 ত আমাক মান নিৰ্ণয় কৰিবলৈ দিছে। চাবা, আমাক দুটা ভগ্নাংশ দিয়া আছে। সেই দুটা ভগ্নাংশৰ মাজত কি আছে? বিয়োগ আছে। অৰ্থাৎ আমি ভগ্নাংশ দুটাৰ বিয়োগফলটো উলিয়াব লাগে। ঠিক আছে, এতিয়া দুটা ভগ্নাংশক যোগ বা বিয়োগ কৰিবলৈ হলে কোনটো নিয়ম মানি চলিব লাগে আমি ইতিমধ্যে আগৰ এক্সাৰসাইজ বিলাকত আমি ডিসকাশন কৰিছো। তথাপিতো মই তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে দুটামান কথা লিখি ৰাখিছো। গতিকে তোমালোকে কথাখিনি মনোযোগেৰে চাবা আৰু যদি মনত ৰাখা তেতিয়াহ'লে তোমালোকৰ কাৰণে ভৱিষ্যতে বহুত হেল্পফুল হ'ব। ঠিক আছে, তো লেটস ষ্টাৰ্ট। ইয়াত আহা, মই ইয়াত লিখিছো যে ভগ্নাংশক যোগ বা বিয়োগৰ ক্ষেত্ৰত ভগ্নাংশ দুটাই হওক, তিনিটাই হওক বা চাৰিটাই হওক, কোনো কথা নাই। যদি আমি ভগ্নাংশক যোগ বা বিয়োগ কৰিব লাগে, এতিয়া যদি আমাৰ হৰ দুটা একে হয় তেতিয়া আমি কি কৰো? আমি হৰটো লিখিম, তাৰ পিছত সেই নিৰ্দিষ্ট লব দুটা লিখি পেলাই যোগ বা বিয়োগ কৰিলে আমাৰ আনসাৰটো হৈ যাব। ঠিক আছে, এটো আমাৰ একেবাৰে সহজ। আমি কৰিছো 7.15 ত এটো কৰিছো। ঠিক আছে, যদি হৰ দুটা বেলেগ বেলেগ হয় তো আমি কি কৰিব লাগিব? আমাৰ মোস্ট ইম্পৰ্টেন্ট কাম যেটো হৈছে হৰ দুটাক একে কৰিব লাগিব। এতিয়া হৰ দুটাক একে কৰাৰ কাৰণে আমাৰ দুটা নিয়ম আছে। মই যদি কওঁ কেনেকৈ একে কৰিব পাৰি, তো ফাৰ্স্ট নিয়মটো একেবাৰে ইজি। হেতু হৈছে চোৱা, ইয়াতে লিখিছো মই হৰ দুটাক পৰস্পৰে পৰস্পৰক পূৰণ কৰিব লাগিব। যদি মই কুৱেশ্যনটো ৰেফাৰেন্সত লওঁ 5ক 15ৰে পূৰণ আৰু 15ক 5ৰে পূৰণ। যদি মই এইটো কৰি লওঁ তেতিয়া কি হ'ব? হৰ দুটা কিমান হ'ব? 75 হ'ব। তো 75, দ্যাট মিন্স হৰ দুটা একে হৈ যাব। ক্লিয়াৰ? তো আমি যিকোনো অংকৰ ক্ষেত্ৰত এই মেথডটো ইউজ কৰিব পাৰো। দ্যাট মিন্স আমি পৰস্পৰে পৰস্পৰক পূৰণ কৰি হৰ দুটা একে কৰিব পাৰো। কিন্তু এইটো কৰিলে কেতিয়াবা কি হয় যে হৰটো যথেষ্ট ডাঙৰ হৈ যায়। সদায় নহয়, কেতিয়াবা যথেষ্ট ডাঙৰ হৈ যায়। তেনেকুৱা হ'লে অকমান অসুবিধা হয়। তো গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব জানা? যদি এনেকুৱা ধৰণৰ হয় তেতিয়া আমাৰ কি হয়? অকমান অসুবিধা হয়। গতিকে ইয়াৰ কাৰণে আমি কি কৰিব লাগে জানানে? আমি হৰ দুটাৰ সাধাৰণ গুণিতক উলিয়াব লাগে। সাধাৰণ গুণিতক মানে কি? যিটো গুণিতক দুটাৰে থাকিব। মই যদি 5 আৰু 15ৰ গুণিতক উলিয়াম মই কিমান পাম? 5ৰ গুণিতক হ'ব 5, 10, 15, 20, 25, 30 গৈ থাকিব। ঠিক তেনেকে 15ৰ গুণিতক হ'ব 15, 30, 45, 60। সাধাৰণ গুণিতক কোনবিলাক? যিবিলাক গুণিতক মিল আছে। চোৱা কোনটো কোনটো মিল আছে? 15 আছে আৰু কি আছে? 30 আছে। আৰু আগবাঢ়ি যোৱা আৰু পাবা। ঠিক আছে, কিন্তু মই কি কৰিম জানানে? মই ইহঁতৰ আটাইতকৈ সৰু লম। সৰু কোনটো? 15 হ'ব, হয়নে নাই? তো মই আটাইতকৈ সৰুটো লম আৰু আমাৰ যিটা হৰ আছে সেই হৰ দুটাক মই কি কৰিম? এই গুণিতকটোলৈকে পৰিৱৰ্তন কৰিম। তাৰ মানে মই 5ক 15লৈকে লৈ যাম পূৰণ কৰি পেলাই আৰু 15কো মই 15 অলৰেডি আছে, 15কো মই 15 কৰি ৰাখিম। আৰু এই যিটো সৰু সাধাৰণ গুণিতক বুলি ক'লা সেইটো আমি কি কওঁ? সেইটোকে আমি কওঁ লসাগু। সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰুটোক কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক, যাক আমি চমুকৈ কয় লসাগু। অৰ্থাৎ যেতিয়া মই দুটা সংখ্যাৰ লসাগু উলিয়াম, যিটো লসাগু মই পাম এই হৰ দুটাক মই সেই লসাগুটোলৈকে মই পৰিৱৰ্তন কৰিম। অৰ্থাৎ মই যদি লসাগু 15 পাম তেতিয়াহ'লে মই হৰ দুটাক 15লৈ পৰিৱৰ্তন কৰিম। আৰু যদি মই লসাগু 30 পাওঁ তেতিয়া মই হৰ দুটাক 30লৈ পৰিৱৰ্তন কৰিম। তো নিশ্চয় মই আশা কৰো তোমালোকে কথাখিনি ভালদৰে বুজি পাইছা। আৰু যেতিয়া মই অংককেইটা কৰি যাম তেতিয়া কথাখিনি ইয়াতকে বেছি ভালদৰে তোমালোকে বুজি পাবা। গতিকে তোমালোকে কথাখিনি লিখি ৰাখিবা। ঠিক আছে, তেতিয়া কুৱেশ্যন কেইটা সলভ কৰোঁতে তোমালোকৰ ইজি হ'ব আৰু বুজি পোৱাত সহজ হ'ব। ঠিক আছে, মোস্ট ইম্পৰ্টেণ্ট কথাটো হৈছে কি, যদি এইখিনি কথা মনত থাকে আমি আপাৰ ক্লাছবিলাকত 7, 8, 9 যিবিলাক ক্লাছত এনেকুৱা ধৰণৰ অংক পাম সেইবিলাক আমাৰ কাৰণে বহুত ইজি হৈ যাব। ঠিক আছে, সো লেটস ষ্টাৰ্ট দ্য কুৱেশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 1 টো চোৱা। এতিয়া কি দিয়া আছে? 5 ভাগৰ 2 মাইনাছ 15 ভাগৰ 3। তো ইয়াতে আমাৰ চোৱা হৰ দুটা বেলেগ বেলেগ আছে। গতিকে মোৰ কাম কি হ'ব? সিহঁতক এটা হৰলৈ পৰিৱৰ্তন কৰা। সেইটো কৰাৰ কাৰণে মই কি কৰিছিলো যে আমি কি কৰিম? সাধাৰণ গুণিতক উলিয়াম আৰু যিটো লঘিষ্ঠ সাধাৰণ গুণিতক পাম সেইটোকে মই হৰ হিচাপে ব্যৱহাৰ কৰিম। দ্যাট মিন্স মই লসাগু উলিয়াম। চোৱা 5 আৰু 15 মই লসাগু উলিয়াইছো, 5ৰে হৰণ কৰিছো। 5 1 গুণ 5, 5 3 গুণ 15। ইয়াত 1 আৰু 3 আছে, তো 1ৰে হৰণ কৰিব নালাগে, কাৰণ যেহেতু গোটেইবিলাক সংখ্যা 1ৰে হৰণ যায় আমি 1ৰে হৰণ নকৰো। বাকি 3 থাকিল। গতিকে এই সংখ্যাকেইটাৰ লসাগু কিমান হ'ব? গোটেইকেইটাৰ পূৰণফল।
একটো পূৰণ নকৰিলে হয়, তথাপি মই ইয়াত লিখি দিছোঁ 5 1 গুণ 5, 5 3 গুণ 15। বুজি পালা এতিয়া? মই অলৰেডি ক'লো যে যি দুটা হৰ থাকিব মই সিহঁতৰ সাধাৰণ গুণিতক উলিয়াম আৰু সাধাৰণ গুণিতকৰ ভিতৰত আটাইতকৈ সৰুটোৱে হ'ব সৰুটোকে মই হৰ হিচাপে ব্যৱহাৰ কৰিম। আৰু সাধাৰণ গুণিতকৰ আটাইতকৈ সৰুটোক কি বুলি কয়? তাক কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগু। গতিকে মই বেলেগকে গুণিতক উলিয়াব নালাগে, ডাইৰেক্টলি লসাগু উলিয়াই দিছো। আৰু এইটো কি কৰিম এতিয়া? এইটোৱে হ'ব মোৰ দুটা সংখ্যাৰ কাৰণে হৰ। তাৰমানে এইটো হৰ হ'ব মানে কি? মই দুটা সংখ্যাকে এইটো সংখ্যালৈ কনভাৰ্ট কৰিম। ঠিক আছে? 5ৰ লগত কি পূৰণ কৰিলে এইটো পোৱা যাব। চাবা 5 3 গুণ 15 লিখিলো। 15ৰ লগত কি পূৰণ কৰিবা? একো নালাগে, তথাপিও মই 1 দিছো। 15 গুণ 15। এতিয়া ভগ্নাংশৰ নিয়ম মতে তলত যিটো থাকে ওপৰতো দি পূৰণ কৰিব লাগে। ঠিক তেনেকে ইয়াতো চোৱা লিখিলো। চোৱা 5 3 গুণ 15, 2 3 গুণ 6, 15 গুণ 15, 3 গুণ 3। যেতিয়া হৰ দুটা একে হয় আমি কি কৰিব লাগে? তেতিয়া আমি হৰটো লিখিব লাগে আৰু লব দুটা লিখি মাজৰ চিনটো বহাব লাগে। পালো আমি 6 3 গলে 3, 3 আৰু যদি 15ক মই উৎপাদকত ভাঙি দিওঁ তেতিয়া মই কি দেখা পাওঁ? 3 1 গুণ 3, 3 5 গুণ 15। অৰ্থাৎ দুটাৰে এটা সাধাৰণ উৎপাদক আছে। সেইটো কিমান? সেইটো হৈছে 3। সাধাৰণ উৎপাদক মানে সেই সংখ্যাটোৰে দুটাকে হৰণ কৰিব পাৰি। এতিয়া আমি যদি দুটাকে 3ৰে হৰণ কৰি দিওঁ কিমান পাম? 3ৰে 3 হৰণ কৰিলে কেইবাৰ যাব? 3 1 গুণ 3। আৰু 15 হৰণ কৰিলে কেইবাৰ যাব? 3 5 গুণ 15। মই হৰণৰ নিয়মেৰে আগতে কৰিছো। মই হৰণৰ নিয়ম নকৰি যদি এতিয়া যদি মই 3ৰে কটাকটি কৰি দিওঁ তেতিয়া কি কৰিব লাগে? এটা 3 1 গুণ 3, 3 5 গুণ 15। অৰ্থাৎ আমি কিমান পাম? 1/5 বা 5/8। যেতিয়া কটাকটি কৰিম, যেতিয়া নিৰ্দিষ্ট সংখ্যাৰে যেতিয়া কটাকটি কৰা হয় তেতিয়া হৰণটো দিব নালাগে। তেতিয়া আমি কি দিব লাগে? আমি ৰিজাল্টটো দিব লাগে। তাৰমানে আমি 3ৰে হৰণ কৰিছো বা 3ৰে কটাকটি কৰিছো, গতিকে একবাৰ গ'ল 3 1 গুণ 3, 3ৰে কৰিছো 3 5 গুণ 15। তো এইটো আমাৰ এনসাৰ। কুৱেশ্যন নম্বৰ 2 টো চোৱা। ইয়াতে কি দিয়া আছে? 5/6 minus 4/9। হা, ইয়াতে হৰ দুটা চোৱা কিমান কিমান আছে? 6 আৰু 9 আছে। গতিকে সেই আগৰ দৰে মই কি কৰিম? মই লসাগু উলিয়াই লম। 3ৰে কৰা 3 2 গুণ 6, 3 3 গুণ 9। এতিয়া এইটো ইম্পৰ্টেণ্ট কথা মনত ৰাখিবা। যদি মই কিবা এটা সংখ্যাৰে মই ইয়াতে হৰণ কৰো তেতিয়াহ'লে দুটা সংখ্যাকে আমাৰ হৰণ যাব লাগিব। আৰু নহলে মই সেই ষ্টেপটো ফলো নকৰো। ঠিক আছে? যদি মই 2ৰে হৰণ কৰো 3 হৰণ নাযায়, যদি 3ৰে হৰণ কৰো 2 হৰণ নাযায়। গতিকে মই প্ৰচেছটো আগ নবঢ়াও। যিহেতু 2ৰে হৰণ কৰিলে 3 হৰণ নাযায়, 3ৰে হৰণ কৰিলে 2 নাযায়, গতিকে মই গোটেইকেইটা সংখ্যাক পূৰণ কৰি দিলে মই কি পাম? লসাগু পাম। আৰু লসাগু কিমান হ'ল? 18। এতিয়া 18টো কি হ'ব? 18টো হ'ব আমাৰ হৰ। অৰ্থাৎ মই 6ক 18লৈকে পৰিৱৰ্তন কৰিম আৰু 9কো মই 18লৈকে পৰিৱৰ্তন কৰিম। ঠিক আছে? 6 3 গুণ 18 মাইনাছ 9 2 গুণ 18। ভগ্নাংশৰ নিয়ম মতে ওপৰতো সেই একে সংখ্যা পূৰণ। চোৱা ইয়াতে 3 পূৰণ কৰিছিলো, ইয়াতে দিলো, 2 পূৰণ কৰিছিলো, ইয়াতে দিলো। হৰটো 18 হ'ল, 5 3 গুণ 15, 4 2 গুণ 8। এতিয়া চোৱা আগৰ নিয়ম মতে হৰ দুটা একে হ'ল, তো হৰটো লিখা আৰু ওপৰত লব দুটা লিখি মাজৰ চিনটো দি দিয়া। কিমান পালা? 7/18 বা 18/7। চোৱা 7 আৰু যদি মই 18ক ভাঙি দিওঁ 7 মানে 7 1 গুণ 7 আৰু 18ক ভাঙি দিলে এনেকে পাব পাৰি 2 3 গুণ 6, 6 3 গুণ 8, 6 3 গুণ 18। ইহঁতৰ মাজত সাধাৰণ উৎপাদক নাই, অৰ্থাৎ সিহঁতৰ মাজত মিল থকা উৎপাদক নাই। এক থাকিব, একটো দৰকাৰ নাই। একৰ বাহিৰে মিল থকা উৎপাদক নাই, গতিকে ইহঁত দুটাক হৰণ কৰিব বা কাটাকাটি কৰিব নোৱাৰি। আৰু এইটোৱে আমাৰ হ'ব এনসাৰ। কুৱেশ্যন নম্বৰ 3 টো চোৱা কিমান দি আছে? 10/3 মাইনাছ 13/4 বা 3/10 বিয়োগ 4/13। এতিয়া সেই প্ৰথম কথাই হৰ দুটা বেলেগ বেলেগ আছে, গতিকে লসাগু উলিয়াম। যদি মই 3ৰে হৰণ কৰো তেতিয়াহ'লে 4 হৰণ নাযায়। ঠিক আছে? বা 4ৰে যদি মই হৰণ কৰো 3 হৰণ নাযায়। গতিকে এনেকুৱা সংখ্যাবিলাকৰ লসাগু কেনেকে উলিয়াই? সংখ্যা দুটাক পূৰণ কৰি দিলে আমি কি পাওঁ? লসাগু ওলাই যাব। আমি কি কৰিম কোৱাচোন? আমি কি কৰিম? ইয়াত আমি পৰস্পৰে পৰস্পৰক হৰ দুটাক পৰস্পৰে পৰস্পৰক পূৰণ কৰিছো। 3ৰে 4ক পূৰণ কৰিছো, 4ৰে 3ক পূৰণ কৰিছো। 10ৰ লগত 4 পূৰণ কৰি দিয়া, কাৰণ হৰটোৰ লগত 4 পূৰণ হলে লবৰ লগতো হয়। তো ইয়াতো তেনেকুৱা হৰত 3, লবতো 3 পূৰণ। ইয়াতে চোৱা ওপৰত কিমান? 10 4 গুণ 40, 13 3 গুণ 39। হৰ দুটা একে হৈ গ'ল, গতিকে লব দুটা লিখা আৰু মাজৰ চিনটো দি দিয়া। 40ৰ পৰা 39 বিয়োগ কৰা, আমি কিমান পালো? 1/12 বা 12/1। তো এইটো আমাৰ এনসাৰ। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈকে আহা। এতিয়া ভগ্নাংশ দুটা দিয়া আছে 2/5 আৰু 3/11। তো মাজত মাইনাছ চাইন আছে। এতিয়া আমি ইয়াত হৰ দুটা চোৱা কি কি আছে? 5 আৰু 11। হৰ দুটা বেলেগ বেলেগ, তদুপৰি দুটাই মৌলিক সংখ্যা। যদি দুটা সংখ্যা মৌলিক হয়
এটাৰে আনটোক হৰণ নাযায়, তাৰমানে 5ৰে 11 হৰণ নাযায় আৰু 11ৰে 5ক হৰণ নাযায়, প্ৰথম কথা। দ্বিতীয় কথা, দুটাৰে সাধাৰণ উৎপাদক নাই, চোৱাচোন ইয়াতে, তাৰমানে 1ৰ বাহিৰে কি নাথাকে, দুটাৰে সাধাৰণ উৎপাদক নাথাকে বা উমৈহতীয়া উৎপাদক নাথাকে। অৰ্থাৎ আমি কি ক'ব পাৰো, যদি সংখ্যা দুটা মৌলিক হয় তেতিয়াহ'লে এটাৰে আনটোক হৰণ নাযায়, প্ৰথম কথা হ'ল। দ্বিতীয় কথা, যিহেতু ইহঁতৰ উমৈহতীয়া উৎপাদক নাই, বেলেগ কোনো সংখ্যাৰেও দুটাকে হৰণ নাযায়, হৈছে। গতিকে এনেকুৱা সংখ্যাবিলাকক যদি হৰটো একে কৰিব লাগে, আমাৰ কাৰণে ফাৰ্ষ্ট মেথডটো ইউজ হয়, সেইটো হৈছে পৰস্পৰে পৰস্পৰক পূৰণ। তাৰমানে এইটো হৰেৰে এইটোক পূৰণ কৰিম, এইটো হৰেৰে এইটোক পূৰণ কৰিম, ক্লিয়াৰ? চোৱা তোমালোকে, মই 5ৰে 11ক পূৰণ কৰিলো, 11ৰে 5ক পূৰণ কৰিলো। হৰত 11 আছে, গতিকে লবতো 11 পূৰণ, হৰত 5ৰে পূৰণ কৰিছো, গতিকে লবতো 5ৰে পূৰণ। চোৱা, হৰটো কিমান হৈ গ'ল, হৰটো 55 হৈ গ'ল, 55, আৰু লব দুটা 22 আৰু 15, গতিকে হৰটো একে হৈছে, লিখা, লব দুটা লিখি দিয়া আৰু মাজৰ চিনটো দি দিয়া। কিমান পালা, 22 আৰু 15 গ'লে 7। এতিয়া চোৱা, 7ক যদি মই ভাঙি দিওঁ কি পাম, 7 পূৰণ 1, 55ক যদি মই ভাঙি দিওঁ কি পাম মই, 5 পূৰণ 11, অৰ্থাৎ দুটাৰে কি নাই, দুটাৰে সাধাৰণ উৎপাদক নাই, গতিকে এনচাৰটো কি হ'ব, এনচাৰটো হ'ব 7/55 বা 55/7, ঠিক আছে। কুৱেশ্যন নম্বৰ 5টো চোৱা, ভগ্নাংশ দুটা কি দি আছে, 7/8, 3/5, মাজত বিয়োগ চিন আছে নাই? তো ইয়াতে হৰ দুটা চোৱা, কি কি আছে, ইয়াতে আছে 8 আৰু 5, 5ৰে হৰণ কৰিলে কি হ'ব, 8ক হৰণ নাযায়, 8ৰে হৰণ কৰিলে 5ক হৰণ নাযায়, অৰ্থাৎ এটাৰে আনটোক হৰণ নাযায়। আৰু দ্বিতীয়তে, যদি মই ইহঁতৰ উৎপাদক উলিয়াও, তেতিয়া মই 8ক ভাঙিলে কি হ'ব, 2 পূৰণ 2 পূৰণ 2, 5ক ভাঙিলে 1 পূৰণ 5, তাৰমানে মই ইয়াৰ পৰা কি গম পাওঁ, দুটাৰে উমৈহতীয়া উৎপাদক নাই বা সাধাৰণ উৎপাদক নাই, মানে কোনো নিৰ্দিষ্ট সংখ্যাৰে দুটাক হৰণ কৰিব নোৱাৰি। গতিকে তো যদি এনেকুৱা সংখ্যা থাকে, আমি কি কৰো, আমি পৰস্পৰে পৰস্পৰক পূৰণ কৰি দিলেও হৈ যায়, বা হৰ দুটাক এটাৰে আনটোক পূৰণ কৰি দিলেও আমি পাই যাওঁ। লসাগু উলিয়ালেও হ'ব 40, কথাটো 40এ হ'ব। আৰু যদি তুমি লসাগু নুলিওৱা, যদি আমি এনেকুৱা ধৰণৰ সংখ্যা পোৱা, এটাৰে আনটোক হৰণ নাযায় বা উমৈহতীয়া হৰণ কৰিব পৰা সংখ্যাও নাই, তেতিয়া আমি পৰস্পৰে পূৰণ কৰি দিলে আমি হৈ যাব। চ' ইয়াত 5ৰে পূৰণ কৰিছো, গতিকে ওপৰতো 5ৰে, তলত 8ৰে পূৰণ কৰিছো, ইয়াতো 8ৰে। চ' কিমান হৈ গ'ল, 35/40, 24/40, হৰ দুটা একে আছে, লব দুটা লিখা, মাজত বিয়োগ চিন নিদিয়া, কি পাব পাৰো, আমি এনচাৰটো পাম 11/40। তোমালোকে যদি উৎপাদক বিশ্লেষণ উৎপাদকত ভাঙি চোৱা, তেতিয়া 11 আৰু 40ৰ কোনো উমৈহতীয়া বা সাধাৰণ উৎপাদক নাযায়, অৰ্থাৎ ইহঁত দুটাক হৰণ কৰি পেলাই সৰু কৰিব নোৱাৰি বা কটাকটি কৰিব নোৱাৰি, গতিকে এইটো আমাৰ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 6 লৈ আহা, ভগ্নাংশ দুটা দিয়া আছে, 20/11 আৰু 6/11, বিয়োগ কৰিব দিছে। এতিয়া হৰ দুটা চোৱা, আগৰ দৰে হৰ দুটা বেলেগ বেলেগ আছে, কি কি আছে, 20 আৰু 6 আছে, যুগ্ম সংখ্যা হয় আৰু দুটা যৌগিক সংখ্যা হয়। যেহেতু যুগ্ম সংখ্যা হয়, দুটা কিহেৰে হৰণ যাব, 2ৰে হৰণ যাব, 2 10 গুণ 20, 2 3 গুণ 6। নেক্সট ষ্টেপত চোৱা, মৌলিক সংখ্যা পালো 3, 3ৰে 10ক হৰণ নাযায়, বা 10ৰে হৰণ কৰিলেও 3ক হৰণ নাযায়, গতিকে লসাগু আমি কিমান পাম, গতিকে লসাগু হ'ব সংখ্যা তিনিটাৰ পূৰণফল, তিনিটা পূৰণ কৰি দিলো, মই কিমান পালো 60। 60টো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, অৰ্থাৎ ই কাৰ গুণিতক, ই 20ৰ গুণিতক আৰু 6ৰ গুণিতক, তাৰমানে 20ৰ গুণিতক মানে কি, 20ৰ লগত কিবা এটা পূৰণ কৰিলে 60 পাবা, আৰু 6ৰ লগতো কিবা এটা পূৰণ কৰিলে 60 পাবা। আৰু আমি সেই সংখ্যাকেইটা, নিৰ্দিষ্ট সংখ্যাকেইটা পূৰণ কৰি পেলাই আমি হৰটো 60 লৈ পৰিৱৰ্তন কৰিম, ঠিক আছে। ইয়াত 20 বনাই লওঁ, 2 10 গুণ 20, তো বাকী থাকিল কি 3, গতিকে 20 3 গুণ 60। আমি 6ৰ লগত কি পূৰণ কৰিলে 60 হয়, আমি জানো 6 10 গুণ 60। হৰত 3 পূৰণ কৰিছো, লবতো 3 পূৰণ কৰা, হৰত 10 পূৰণ কৰিছো, লবতো 10 পূৰণ কৰা, চাবা 20 3 গুণ 60 হৈ গ'ল দুটাতে। এতিয়া কিমান, 11 3 গুণ 33, 10 গুণ 10, হৰ দুটা একে হ'ল, 60 লিখা, লব দুটা 33 আৰু 10 বিয়োগ কৰি দিয়া, কিমান পাবা, 23/60। দিছ ইজ দ্য আনচাৰ। 23 আৰু 60ৰ সাধাৰণ উৎপাদক নাই, উমৈহতীয়া উৎপাদক নাই, গতিকে আমাৰ ইয়াতে আমি এনচাৰটো সমাপ্ত হ'ব, ঠিক আছে।